আপোনালোকৰ কোনোবাই অসম চৰকাৰৰ অধীনত থকা LP বা UP বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি পাইছে নেকি? যদিহে পাইছে, চাকৰি পোৱাৰ ৩ বা ৪ মাহৰ ভিতৰত এইকেইটা কাম নিশ্চয় কৰিব। ই আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব। প্ৰথম, শিক্ষক হিচাপে যিকোনো ক্ষেত্ৰত নিজৰ পৰিচয় প্ৰমাণ দিবলৈ ID কাৰ্ডৰ বাবে এপ্লাই কৰক। ID কাৰ্ড আপোনালোকে যিকোনো কম্পিউটাৰ কেফে বা প্ৰিণ্টিং প্ৰেছত গৈ বনাই লৈ ব্লক অফিচত এখন এপ্লিকেশ্যন দি সেই ID কাৰ্ডখন ইছ্যু কৰাই ল'ব পাৰিব। চৰকাৰী ফালৰ পৰাও ID কাৰ্ড এখন আহে, কিন্তু সেয়া কিমান মাহৰ মূৰত আহে কোনেও গম নাপায়। দ্বিতীয়তে, যিকোনো কিতাপৰ দোকান বা প্ৰিণ্টিং প্ৰেছত গৈ ছাৰ্ভিচ বুক এখন কিনি ব্লকত গৈ ইছ্যু কৰাই তাত জমা দি দিব। তৃতীয়তে, ফিন-আছাম পৰ্টেলত গৈ ছাইন আপ কৰি নিজৰ জৰুৰী ডিটেইলছখিনি আপডেট কৰি ল'ব। ই আপোনাক চাকৰি থকাকালীন চেলেৰী ষ্ট্ৰাকচাৰ বুজিবলৈ, চেলেৰী শ্লিপ ডাউনলোড কৰিবলৈ আৰু আন বহু ক্ষেত্ৰত সহায় কৰিব। তাৰ পাছত আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা ইন শ্বৰ্ট MMLSAY ৱেবছাইটত গৈ নিজৰ গুৰুত্বপূৰ্ণ ডিটেইলছখিনি আপডেট কৰি দিব। MMLSAY হৈছে অসম গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে অসম গভৰ্ণমেণ্ট বেকড ইঞ্চুৰেঞ্চ স্কিম। ই আপোনাক আৰু আপোনাৰ পৰিয়ালক বিভিন্ন হস্পিটেলাইজেশ্যনৰ খৰচৰ পৰা ৰেহাই দিব। আৰু শেষত আপোনালোকে নিজৰ দৰমহা হোৱা বেংক একাউণ্টখন সেইখন বেংকত গৈ এপ্লিকেশ্যন এখন দি চেলেৰী একাউণ্টলৈ কনভাৰ্ট কৰক। ই আপোনাক SMS চাৰ্জ, ডেবিট কাৰ্ড চাৰ্জ, এক্সেছ ATM উইথড্ৰৱেল চাৰ্জৰ নিচিনা চাৰ্জবোৰৰ পৰা ৰেহাই দিয়াৰ লগতে সাধাৰণ মানুহতকৈ 1% কম হাৰত লোন ল'বলৈ সহায় কৰিব। এটলাছ এখন বোনাছ টিপছ। যিসকল শিক্ষকে চাকৰি জইন কৰাৰ পাছতে হেড টিচাৰ হ'বলৈ পায়, সেইসকল শিক্ষকে ব্লক আৰু ডিষ্ট্ৰিক্ট অফিচত গৈ সাধাৰণ এটা ফৰ্মেলিটি কৰি প্ৰতি মাহে 300 টকা এটা স্পেচিয়েল এলাৱেঞ্চ পাব পাৰিব। ই আপোনাক হেড টিচাৰ হিচাপে হোৱা অতিৰিক্ত খৰচবোৰৰ পৰা অলপ ৰেহাই দিব। ইয়াতে এটা কথা মই জনাই দিব বিচাৰোঁ আপোনালোকক, এইখিনি কাম যিখিনি মই ক'লোঁ, এইখিনি কৰিবলৈ আপোনালোকে কোনো অফিচত কোনো ঘোচ দিব দৰকাৰ নপৰে। তথাপিও মই জানো কিছুমান অফিচত কিছুমান চাকৰিয়াল দুখীয়া মানুহ থাকে, যি আপোনাৰ পৰা কিবা কিবি খুজিব পাৰে। সেয়ে আপোনালোকে কেনেকৈ মেনেজ কৰিব, সেয়া আপোনালোকে নিজৰ বুদ্ধিৰে কৰি ল'ব। সেয়া যদি মেনেজ কৰিব পাৰে আপোনালোকে সেয়া নিদিলেও হ'ব। শেষলৈকে শুনাৰ বাবে আপোনালোক সকলোকে মোৰ বহুত বহুত ধন্যবাদ। জয় ভাৰত, জয় অসম।